শিমলীটোলত বিদ্যাৰ দেৱীৰ বন্দনা শিক্ষানুষ্ঠানত উখল মাখল পৰিৱেশ পুষ্পাঞ্জলি অৰ্পণ কৰি মাৰ আশীষ ল'লে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী গোৱালপাৰাৰ শিমলীটোলত আধ্যাত্মিকতা আৰু প্ৰীতিভোজনৰ এক অনন্য সমাহাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ বন্দনাৰে আজি মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ লগতে গোৱালপাৰা জিলাৰ শিমলীটোলা অঞ্চল শিমলীটোলা জেএন হাইস্কুল শিমলীটোলা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু শিমলীটোলা জাতীয় বিদ্যালয়কে ধৰি অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানত দিনজোৰা কাৰ্যসূচীৰে জ্ঞানৰ আৰাধনা কৰা হয় পবিত্ৰ সাজপাৰ পিন্ধি ছাত্ৰ ছাত্ৰীসকলে উপবাসে থাকি দেৱীৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি আশীষ নিৰ্মালি গ্ৰহণ কৰে পুৱাৰে পৰা চলা নাম প্ৰসংগ আৰু পূজাৰ অন্তৰত মাহ প্ৰসাদ বিতৰণৰ লগতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীসকলৰ মাজত অনুষ্ঠিত প্ৰীতিভোজনে অঞ্চলটোত এক উখল মাখল আৰু ভাতৃত্ববোধৰ পৰিৱেশ সৃষ্টি কৰে। নাই ভাল লাগিছে প্ৰথম কথাটো হ'ল হয় বহুত দিন পিছত 2008ত আমি পাতিছিলোঁ মানে তাৰ পিছত মই স্কুল সভাপতি হোৱাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে হয়তো 15 বছৰ পিছত আমি এইবাৰ পাতিলোঁ মানে আমাৰ ল'ৰা ছোৱালীহঁতে হেডমাষ্টাৰজনক যাই কয় নাই এইবাৰ আমিও বেলেগ অন্যান্য স্কুলত সৰস্বতী পূজা পাতে আমিও পাতিম সহযোগিতা কৰক সেইমতে হেডমাষ্টাৰজনে আমাক কৈছে যে ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীৰ লগত বহি ধুনীয়াকৈ আলোচনা মৰ্মে আমি আজি যিখন দেখা পাইছে আপোনালোকে এটা ধুনীয়া পৰিৱেশ হৈছে আমি পূজাৰ আয়োজন একদম 100% সহযোগ কৰিছে সকলো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 1ৰ পৰা 10 লৈকে বিশেষকৈ 9ৰ ষ্টুডেণ্ট আৰু 10ৰ যিহেতু আগত মেট্ৰিক পৰীক্ষা বিশেষ আমি আয়োজন কৰা নাই পূজাখন কৰিছোঁ আৰু লগত যি খিচুৰিৰ ব্যৱস্থা সেইখিনি আমি কৰিছোঁ আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আজি মানে আমাৰ শিমলীটোলা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ আমাৰ পৰম্পৰাগতভাৱে চলি অহা এইবেলিৰ আমাৰ বিদ্যা দেৱীৰ আজি পূজা অৰ্চনাৰ বাবে আজি আয়োজন কৰিছিলোঁ আমাৰ ইতিমধ্যে আমাৰ পূজাৰ কাম প্ৰায় সমাপন হৈছে এতিয়া আহ্বান জনাম সকলো ছাত্ৰ ছাত্ৰী আমাৰ নিমন্ত্ৰিত অতিথি আহি আমাৰ এই পূজা মণ্ডপত উপস্থিত হৈ আমাক সহায় সহযোগ কৰক লগতে মই এইখিনিও ক'ম যে আগন্তুক আমাৰ অহা ফেব্ৰুৱাৰীৰ পৰা চলিবলগীয়া চূড়ান্ত বৰ্ষৰ আমাৰ পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে মই জনাম যে তেওঁলোকৰ আমাৰ আজিৰ এই পূজাৰ আমাৰ বিদ্যাদেৱীয়ে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব তেওঁলোকৰ মংগল হওক এইখিনি কামনা কৰিছোঁ ধন্যবাদ। মই মানে 2003 চনৰ পৰা এই বিদ্যালয়খনত আছিলোঁ বুঢ়ীধৰীতো আছিলোঁ মাজতে মই এখন বেলেগ স্কুলত যাব লগা হ'ল তথাপিও এই স্কুলখনৰ প্ৰতি মোৰ যিটো মৰম চেনেহ আন্তৰিকতা সদায় থাকিব আজিও আছে সদায় থাকি যাব আৰু ভৱিষ্যতলৈও থাকিব মই আজি আহি নিজকে উৎফুল্লিত হৈ পৰিছোঁ স্কুলখনৰ অৱস্থা আগত মানে যেনেকুৱা আছিলে যেনেকৈ আমাৰ এই গাঁৱলীয়া অঞ্চলৰ স্কুল কিন্তু এতিয়া বহুতখিনি ডেভেলপ হৈছে ল'ৰা ছোৱালী দেখিবলৈ পাইছোঁ আৰু মা সৰস্বতীৰ ওচৰত আশীষ বিচাৰিছোঁ আৰু ল'ৰা ছোৱালীখিনি যেন মানে বিদ্যাত আগবাঢ়ি যায় আৰু দিনক দিনে উন্নতি হৈ যায় ভগৱানে তেওঁলোকক সদায় যেন এটা সুজ্ঞান দিয়ে ভৱিষ্যত উন্নতি কৰে এইখিনিয়ে মোৰ কামনা ধন্যবাদ। হাইস্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ যি বিদ্যালয় পৰিচালনা কমিটি আছে এই গোটেই কমিটিৰ সহযোগত আমি এই পূজাখন অন্য বছৰৰ দৰে এইবেলিও সৰস্বতী পূজাখন আমি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰাই আমাৰ ইতিমধ্যে আমাৰ পুৰোহিতে পূজা পাঠ চলাই আছে তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে পুষ্পাঞ্জলি অৰ্পণ কৰিলে ইয়াৰ পিছত আমাৰ নামটো চলি আছে আপোনালোকে দেখা পাইছে ইয়াৰ পিছত প্ৰীতিভোজন এটা হ'ব হোৱাৰ পিছত প্ৰসাদ বিতৰণ হ'ব আৰু আমি এনেকুৱাকৈ আজি দিনটোৰ কাৰ্যসূচী লৈ আমি কি কৰিছোঁ গোটেই ছাত্ৰ ছাত্ৰীয়ে আৰু শিক্ষক শিক্ষয়িত্ৰীবৃন্দ মিলি আমি আজি এই পূজাখন আৰম্ভ কৰিছোঁ আৰু ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা আমাৰ চলি আছে পূজাখন আছে আৰু আমাৰ স্থানীয় ৰাইজ আছে সেই ৰাইজবিলাকে ইয়াতে আমন্ত্ৰণ কৰা হৈছে আহিব তেওঁলোকৰ এটা কাৰ্যসূচী আছে 3টা বজাৰ পৰা তেওঁলোকে আহিব ইয়াতে নিশ্চয়।